Good morning, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল আৰু আপোনালোকৰ আশীৰ্বাদত আমি আছোঁ ভালে কুশলে। আৰু এতিয়া টাইম হৈছে 9:15। মই গা ধুই আহিলোঁ। দেৰি হ'ল গা ধোৱাত। যোৱাকালি ৰাতি ব্লিচিং পাউডাৰ পিছফালে দি থৈ দিছিলোঁ, গোটেই পিছল হৈ আছিলে, তো ব্লিচিং পাউডাৰ দি থৈ দিছিলোঁ। এনেইতো ৰাজে চাফা কৰে এইবিলাক ব্ৰাছ মাৰি মাৰি, কিন্তু আজি মই ভাবিলোঁ অকণমান ময়ো হেল্প কৰোঁ, কাৰণ ৱাল চোৱাল গোটেই হৈ আছিলে। তো মই অলপমান ঘঁহিলোঁ। ৰাজে মানা কৰি আছিলে নালাগে ঘঁহিব, তথাপি অকণমান মই সেইখিনি কৰি দিলোঁ। তাৰপিছত যোৱাকালি ব্লিচিং পাউডাৰ দিয়াৰ কাৰণে বাচন বৰ্তনবিলাকো ধোৱা নাছিলোঁ ৰাতি ধোৱা, তো সেইবোৰো ধুলোঁ। তো তেনেকৈ মানে দেৰি হ'ল আৰু গা ধুই আহোঁতে। আৰু এতিয়া ৰাজেতো পূজাটো দিব। মই অকণমান আমাৰ ঘৰৰ ওচৰৰ কোৱাৰ্টাৰটো সিহঁতে অহা নাই এতিয়ালৈকে, সেয়ে মই প্ৰত্যেক দিনাই মানে তাৰে পৰা ফুলখিনি মই লৈ আহোঁ। চাবহে ইমান ধুনীয়া, ইমানবোৰ ফুল ফুলি থাকে। এয়া চাওক, গোটেই ফুল এইবিলাক মই লৈ আহোঁ। সেইফালৰ গেট বন্ধ কৰা আছে কাৰণে আচলতে কোনোৱে নিব নোৱাৰে। আমাৰ এইফালেদি মই যাওঁ। এয়া চাওক, এই ফুল আছে, এইটোও জবা আছে, হোৱাইট কালাৰৰ এটা আছে, এটা হোৱাইট কালাৰৰ তগৰ বুলি কয় নেকি, আমি তগৰ কৈছিলোঁ চাগে। এইটো এনেকুৱা আছে। ভালেইখিনি ফুল আহি যায়। তো সেয়ে এতিয়া মই চাহ বনাওঁ, আটা মাৰি লওঁ আৰু হাতৰ থেৰাপিৰ কথাটো কৈ আছোঁ। থেৰাপি এতিয়া মই যোৱা নাই, 2-3 দিনমান হ'ল যোৱাই নাই, কাৰণ সদায় 500 টকা দিয়াৰটো ধেমালি নহয়। 8 দিন কৰিলোঁ, তো অলপমান আগতকৈ অলপমান, গোটেই নহয়, আগতকৈ অলপমান মানে এই পাইছোঁ, ৰিলিফ পাইছোঁ। যোৱাকালি মই গৈছিলোঁ 3 নম্বৰ গেটত। 3 নম্বৰ গেটত এটা নুগা বেষ্ট বুলি এটা থেৰাপি মানে চেণ্টাৰ খুলিছে। তাতে গৈ পেলাই চালোঁ, সুধি পুচি আহিলোঁ গোটেইখিনি। মেমজনীৰ লগত কথা পাতিলোঁ। তাতেও মানে কি হয়, 3 মাহৰ মূৰত 1100 টকা লাগে। আৰু এতিয়া মানে যদি মই এই জুলাই মাহত এডমিশ্যন লওঁ, তেতিয়াহ'লে এডমিশ্যনটো মোৰ ফ্ৰী হ'ব। আৰু তাতে থেৰাপি মানে এই বেডবোৰ আছে ন, তেনেকুৱা বেডেই হয়। মেইন হ'ল স্পাইনডাল মাছাজ কৰে, সকলোবোৰ বেমাৰ ঠিক হয় বুলি কয়, তেনেকুৱা আছে। আৰু মই এইটো যিটো মই ডক্টৰৰ তাতে কৰি আছিলোঁ, সেই ডক্টৰৰ তাতে মোক এটা আল্ট্ৰাচাউণ্ড দিছিলে, আৰু সেই আল্ট্ৰাচাউণ্ডটো তাৰমানে তাতে আছে, কিন্তু যিটো লিকুইড হয় সেই লিকুইডটো মই কিনি ল'ব লাগিব। লিকুইডটোৰ দাম বেছি নহয়, 250 নেকি তেনেকুৱা। তো সেইটো কিনি ল'ব লাগিব। আৰু এটা তাতে কিবা আছে, ভাইব্ৰেশ্যনটো নাই চাগে, এটা বেল্টৰ নিচিনা এইটো ভাইব্ৰেশ্যনটো দিয়ে, সেইটো নাই। কিন্তু এইটো আল্ট্ৰাচাউণ্ডটোত মানে পেইন কমে। সঁচাকৈ মোক মানে আমাৰ ইয়াতে মই যে কৰিছিলোঁ, ৰ'বতে ফোন এটা আহিছে। মই কি কৈ আছিলোঁ আপোনালোকক, পেইন কমাৰ কথাটো ন। সেইটো আল্ট্ৰাচাউণ্ডটো মই ইয়াতে ডক্টৰৰ তাতে যেতিয়া কৰিছিলোঁ, বহুত পেইন হৈছিলে, মোৰ বহুত পেইন হৈছিলে। তেওঁ নিজে মোক এনেকৈ মানে হেৰি কৰি পেলাই, ধৰি পেলাই একদম এই কৰি দিছিলে। তো পেইনটো হ'বই, তো তেনেকৈ পেইন হৈছিলে। হওঁতে শেষত মানে তেওঁ আল্ট্ৰাচাউণ্ডটো দিলে। আল্ট্ৰাচাউণ্ডটো দিয়াৰ পিছত মই আহি থাকোঁতেই মোৰ ৰাস্তাত মানে বিষটো নোহোৱা হৈছে। বহুত ভাল হয় সেইটো আল্ট্ৰাচাউণ্ডটো। তো সেইটো কাৰণে ৰাজে ৰাতিও আহি পেলাই কৈ আছে, কি কৰিবা, যাবানে তুমি? যোৱাৰ কথাটো মানে এনেকুৱা লাগে, বিষ চাই বা হাতখন উঠাব নোৱাৰোঁ, তেনেকুৱা চাই পেলাই যাব লাগে। কিন্তু এনেকৈ সদায় ওলাই যোৱাটো ধেমালি নহয়। তাৰপিছত ৰাজে কৈছে, সপ্তাহত লাগে 3-4 দিনকৈ যাবা, তেনেকৈ গ'লে। কিন্তু তেনেকৈ গ'লে মোৰেই লছ, সেইটো এটা। আৰু এনেকৈ তথাপিও যাব পাৰি আচলতে, মানে গৰমৰ বন্ধৰ দিনকেইটাত, মৰমৰ স্কুল নাই যেতিয়া, তাক লৈ পেলাই তেনেকৈ যাব পাৰি। আজিতো নহ'লেই বাৰু, চাওঁ আজি যাবও পাৰোঁ, কি কৰোঁ চাওঁ মই।
তো ঠিক আছে, এতিয়া মই ৰুটি বনাওঁ আৰু চাহ বনাওঁ, বনাই খাই মেলি পিছত আপোনালোকক আকৌ লগ পাম। এতিয়াৰ কাৰণে ৰাখিছোঁ। আপোনালোকক মই কোৱাই নাই, আজি বিপদনাশিনী পূজা হয়নে? তো সেইটো কাৰণে মই আমাৰ অপোজিটত কোৱাৰ্টাৰত সিহঁতে ভাড়া থাকে। তো সিহঁতৰ মানে কোৱাৰ্টাৰৰ বেক চাইডত ভাড়া থাকে সিহঁতে, আৰু তাতে তাৰমানে সিহঁতৰ আৰু আজি পূজা পাতিছে এনেই আৰু ঘৰতে। তো সেইটো কাৰণে আচলতে যাব ওলাইছোঁ, তেওঁ যাব কৈছে আৰু এতিয়া মাতিব আহিছিলে, হৈ গৈছে সিহঁতৰ পূজা আৰম্ভ কৰিছে। তো এনেই আৰু ঘৰতে, তো ব'লকচোন গৈ থাকোঁ, চাব আপোনালোকে। মন্ত্ৰীকলাৰ ৰাণীকে তথনি প্ৰচাৰ কৰিতে ব্ৰত বিপদনাশিনী অৰ্থবি আশ্য তথা শুনি দিয়া মন সুদাৰ অনুৰোধ কৰিল আমাৰ বাৰ বাৰ তোমাৰ মন হতে পৰিহা এক এই বাচান তোমারও গোহায় টানি লৈ আহিছে। গুণৱতী বলে তুমি গোপনেতে দিবে তুমি আমাৰ বিনা আর কেন না জানিবে রানী বাক্য কিহর কারণে তোমার তাতে ফুল আনবার গেলাম নিজ ঘরে গোপনে আনিয়া মাছ দিল রানী করে মাছ লয়া দিয়া দিয়া রানী তরে লকুয়ার রাখির সু চতুর রাজাৰ বচন চামাৰিনী কিবা দিল ৰাখিলে গোপাল পূজায় নয় শুনিছা? তুমি ইটো পাত পঢ়িছা ন? মই ইটো পাত পঢ়িম। হিচাপ কৰি কৰি তাই বস্ত্ৰ উঠাই পাইব কন্যা আহিলোঁ সিহঁতৰ এইৰ পৰা প্ৰসাদ অকণমান পিছত দি পঠাব ছোৱালীজনীৰ হাতত। তাই আচলতে মানে কি, তাইও এছামিছ মিডিয়ামত পঢ়া আৰু সৰু ছোৱালীজনী দেখাত ডাঙৰ। তাই এছামিছ মিডিয়ামত পঢ়া, সেয়ে মানে বেংগলী হেৰিখন পঢ়িব পৰা নাই ভাল কৰি। তো সেইটো কাৰণে মই কৈছোঁ যদি মই পঢ়িব পাৰোঁ তেতিয়াহ'লে মই পঢ়ি দিওঁ, ময়োতো এছামিছ মিডিয়ামৰে এছামিছ ছোৱালী আৰু কিনো। তো তেনেকৈ ভাবি পেলাই তাৰমানে তেনেকৈ কোৱাত বাইদেউক ক'লোঁ যে যদি মই পঢ়ি দিব পাৰোঁ তেতিয়াহ'লে মই পঢ়ি দিওঁ বুলি ক'লোঁ। তেতিয়া কৈছে অঁ পাৰে বুলি ক'লে। তো সেইটো কাৰণে তাইক চশমাযোৰ লৈ যাব দিলোঁ। চশমা নোহোৱাকৈতো আৰু দেখাই নাপাওঁ,
তো চশমাযোৰ লৈ যাব দি পেলাই মই তেনেকৈ পঢ়িলোঁ। এতিয়া পঢ়াটো হৈয়ে গ'ল, আহিলোঁ ঘৰত আৰু প্ৰসাদ অকণমান পিছত দি পঠাব। আৰু বাইদেৱে বোলে মানে বাইদেউৰ ভনীয়েকজনীক কৈছিলে আৰু যে পূজাটো পাতিব ওলাইছোঁ সৰুকৈ হ'লেও মানে প্ৰসাদ দিয়াৰ কাৰণে এজন যদি কোনোবা মানুহ পালোঁ হয় তেতিয়াহ'লে বহুত ভাল লাগিলে হয়, কিন্তু কাকনো পাম ইয়াতে, তেনেকৈ কৈ আছিলে। তাৰপিছত ভনীয়েকজনীয়ে বোলে কৈছিলে চাবিচোন চাবি কোনোবা নহয় কোনোবা এজন আহিব। হয়ো বাইদেউ কৈছে যে মায়ে আপোনাক টানি আনিছে, তো সেয়ে আপোনাক পালোঁ। মইনো ৰাতিপুৱাৰ ভাগত আপোনাৰ তাতে কিয়নো ফুল মানে খুজিব যাব লাগে, তো তেনেকৈ ক'লে মানে ফুল ল'ব আহিছিলে। মই ক'লোঁ আপোনালোকক তাৰে পৰা ফুল আনো। তো বাইদেৱে দেখা পাই পেলাই কৈছে মোকো এটা ফুল দিব, অলপ কম হৈ আছে। তো মই ক'লোঁ কি আছে? কৈছে কি বিপদনাশিনী পূজা আছেতো সেইটো কাৰণে। কৈছে ঠিক আছে তেতিয়াহ'লে ময়ো গৈ পেলাই ধূপকাঠি জ্বলাই দিম। তো তেনেকৈ আচলতে মায়ে টানিছে, সেইটো কাৰণে আচলতে যোৱা হৈছে। আৰু 1 নম্বৰ গেটততো বিপদনাশিনী মন্দিৰত আজি বহুত ডাঙৰকৈ পূজা হ'ব, কিন্তু তাতে যোৱাৰ কথা ভবা নাই, যোৱা নহ'ব তাতে। তো সেইকাৰণে ইয়াতে কৰিলোঁ। মাই একেই হয়, এজনে হয় মায়ে হয় সকলো। এইটো এজন মা, কামাখ্যা এজন মা, এজন নহয় এজনী মা, দুৰ্গা এজনী মা, মা কালী এজনী মা, মায়ে বেছি। বিপদনাশিনী মা, শীতলা মা, মা কালী, মায়ে বেছি। তো ঠিক আছে এতিয়াৰ কাৰণে ৰাখিছোঁ। প্ৰসাদ এইয়া বিপদনাশিনী মন্দিৰৰ মানে মন্দিৰ কি পূজাৰ প্ৰসাদ দিব আহিছে, দি দিলে। তো ঠিক আছে আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈকে বাই বাই। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল হ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু আমাৰ যদি ফেচবুক পেজত চাই আছে হ'লে আপোনালোকে ফ'ল' কৰিব নাপাহৰিব আৰু লগতে শ্বেয়াৰটোও কৰি দিব। তো বাই বাই।